অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাক লৈ উৎফুল্লিত আমেৰিকাবাসী প্ৰবাসী অসমীয়াসকলে ৱাশ্বিংটনস্থিত ভাৰতীয় দূতাবাসত অনুষ্ঠিত কৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। অসমীয়া সংস্কৃতি ঐতিহ্যৰ ৰোমন্থন হয় ভাৰতীয় দূতাবাসৰ সহযোগত আয়োজিত এই অনুষ্ঠানত আমেৰিকাৰ মেৰিলেণ্ডত থকা প্ৰবাসী অসমীয়া অঞ্জনা বৰদলৈৰ বিশেষ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতীয় দূতাবাসৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী নেহা সিঙে অসমীয়া ভাষাৰ এই মৰ্যাদা লাভত প্ৰকাশ কৰে সন্তুষ্টি। অসমীয়া হৈ বিদেশত অধিক গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰে প্ৰবাসী অসমীয়াসকলেও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে আছামিজ ডায়াস্পোৰাই। আৰু অনুষ্ঠানত বক্তব্য দাঙি ধৰে অসম সাহিত্য সভাৰ USA শাখাৰ প্ৰাক্তন সভাপতি দীনা আহমেদে। পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাতি ডক্টৰ নৱ গোস্বামীৰ অসমীয়া ভাষাৰ ঐতিহ্যৰ ডিজিটেল সংৰক্ষণত গুৰুত্ব আৰোপ। অনুষ্ঠানত ভূপেন্দাৰ গীত পৰিৱেশন কৰে অশ্বিন হাজৰিকাই আৰু অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰে অভিজ্ঞ শৰ্মাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় দূতাবাসৰ কেইবাজনো বিষয়া।